নমস্কাৰ বন্ধু বান্ধৱীসকল ৰিমজিম চেনেলৰ অন্য এটা ভিডিঅ'লৈ মই ৰিমজিমে আপোনালোক সকলোকে পুনৰবাৰ বাবে স্বাগতম জনাইছোঁ। এইটো অৱশ্যে আজিৰ ভিডিঅ' নহয় দেই, এইটো যোৱা 21 আগষ্টৰ ভিডিঅ'। যোৱা 21 আগষ্টত ইমাৰ্জেঞ্চি কাম এটাৰ বাবে ততাতৈয়াকে আমি গুৱাহাটীলৈ যাব লগা হৈছিল। কি কাৰণে যাব লগা হৈছিল সেইটো ভিডিঅ'টোৰ শেষৰ ফালে কমগৈ বাৰু। গুৱাহাটীলৈ যাওঁতে মিষ্টাৰ কোঁৱৰে যিহেতু ইমাৰ্জেঞ্চি যাব লগা হৈছিল, এদিনৰ বাবেহে গৈছিলোঁ, সেইকাৰণে তেখেতে কৈছিল যে ফ্লাইটতে যাম, ফ্লাইটতে আহিম। কিন্তু মই কৈছিলোঁ ৰাজধানীতে যাম। কিন্তু ৰাজধানী ফাৰ্ষ্ট ক্লাছ কেবিন যে তেখেতে বুক কৰিব মই গম পোৱা নাছিলোঁ, পিছতহে গম পালোঁ বাৰু। এয়া ৰাজধানী ফাৰ্ষ্ট ক্লাছ কেবিনত আমাৰ তিনিওৰে প্ৰথম যিহেতু যাত্ৰা, সেইকাৰণে ভিডিঅ'টো আপোনালোকৰ সৈতে শ্বেয়াৰ কৰিলোঁ। আৰু আপোনালোকক জনাওঁ যে আমাৰ কচুৰ নিচিনা যদি বেবী থাকে তেনেহ'লে এনেদৰে কেবিনত গ'লে বহুতো সুবিধা হয়। গুৱাহাটী আমি গৈ পাওঁতে 6:30 বাজি গ'ল আৰু ৰুম পাওঁতে 7:30 বাজিলে। যিহেতু হোটেলবোৰৰ চেকিং টাইম থাকে 10:30 এনেকুৱাতে থাকে, তাৰমানে এইখন হোটেলত আছিল 10:30। সেইকাৰণে আমি আগদিনাই বুকিং কৰিব লগা হৈছিল। আগদিনাই বুকিং কৰিছিলোঁ যদিও আমি থাকিলোঁ এদিনহে। গোটেই ৰুমটো আপোনালোকক দেখুৱাই দিছোঁ। এইটো এটা সৰু যদিও বৰ ধুনীয়া বেলকনি, বহুত ধুনীয়া লাগিলে, সেইকাৰণে আপোনালোকক দেখুৱাই দিছোঁ অকণমান। গুৱাহাটী কেলৈ গৈছিলোঁ সেই কথাটো বাৰু আপোনালোকক জনাই আছোঁ। গুৱাহাটী গৈছিলোঁ আমি বেটাক দেখুৱাবলৈ। একচুৱেলি বেটাক কেলৈ দেখুৱাব গৈছোঁ সেইটো আপোনালোকে ভাবিব চাগে, ল'ৰাটোতো দেখাত ঠিকেই ন, ল'ৰাটো দেখাটো ঠিক, সকলো ঠিকেই বাৰু। আচলতে তাৰ কিছুমান বস্তু দেৰি হৈছিল, যেনেদৰে বস্তু পইণ্ট আউট কৰা বা কিবা এটা লাগে বুলি খোজা, এইবোৰ কাম তাৰ অকণমান দেৰি হৈছিল। আৰু আপোনালোকে জানে সি কথা লেটকৈ কৈছিল, সেইবাবে গুৱাহাটী গৈছিলোঁ। বাকীখিনি কৈ আছোঁ বাৰু। 22 তাৰিখে ডক্টৰক দেখাই 23 তাৰিখে আমি উভতিছিলোঁ। 23 তাৰিখে আমি ফ্লাইটত আহিছিলোঁ। আহোঁতে গুৱাহাটী এয়াৰপৰ্টৰ লঞ্চত বেটাই কৰি থকা অকণমান দুষ্টামি, অকণমান মানে ভিডিঅ' ধৰি ৰাখিছিলোঁ, সেইকাৰণে আপোনালোকৰ সৈতে শ্বেয়াৰ কৰিছোঁ। এয়া দেখিছে সি ধুনীয়াকৈ চোফাত বহি খেলি আছে। আপোনালোকে ভাবিছে চাগে সেয়া গাড়ী লৈ গৈছোঁ মই, গাড়ী নহয় সেইখন, সেয়া হ'ল তাৰ ব্ৰাছডাল। একচুৱেলি মই আমাৰ গোটেইকেইটাৰে ব্ৰাছ ধুনীয়াকৈ মানে বেগত ভৰাই থওঁ। সেইডাল কিন্তু সি ইউজ কৰা ব্ৰাছ নহয়, সেইডাল তাৰ প্ৰথম ব্ৰাছ। যিহেতু অকণমান গাড়ীৰ নিচিনা, সেইকাৰণে মানে ভাল লাগে, মোৰ মৰম লাগে। আৰু যিহেতু প্ৰথম ব্ৰাছ, সেইকাৰণে মই ধুনীয়াকৈ থৈ দিছিলোঁ। সি খেলি মানে ক'ৰবাত গ'লে মানে তাক ধুনীয়াকৈ উলিয়াই দিওঁ আৰু সি ধুনীয়াকৈ খেলে। মিষ্টাৰ কোঁৱৰকো অকণমান দেখুৱাই দিলোঁ, মোকো অকণমান দেখুৱাই দিলোঁ। এতিয়া আমি উভতাৰ অকণমান ভিডিঅ' আছে, সেয়া আপোনালোকৰ সৈতে শ্বেয়াৰ কৰিছোঁ। এতিয়া আহোঁ বেটাৰ ৰিপৰ্টলৈ। বেটাৰ একচুৱেলি মই দুলীয়াজানৰ এগৰাকী ডক্টৰৰ সৈতে কথা পাতিছিলোঁ। তেখেতে কৈছিলে যে বেলেগ কাৰণতো হ'ব পাৰে, কিন্তু কিছুমান প্ৰব্লেম থাকিলেও এনেকুৱা হয়, গতিকে আপোনালোকে ভালকৈ দেখুৱাই লওক। সেইবাবে আমি হায়দৰাবাদৰ পৰা লোকেশ লিংগাপ্পা নামৰ এগৰাকী ডক্টৰক দেখুৱাইছিলোঁ। তেওঁ বহুত ভাল ডক্টৰ, তেখেত স্পেচিয়েলিষ্ট হয়। তেখেতক দেখুৱাবলৈ গৈছিলোঁ। তেখেতে কৈছিলে যে আমি যিহেতু শিকোৱা দেৰি হৈছে, সেইকাৰণে তাৰ কামবোৰ অকণমান লেট হৈছে, বাকীবোৰ শিকালেই হৈ যাব। যিহেতু সি ABCDও পঢ়িব জানে, বহুতখিনি আপোনালোকে যিসকল মোৰ ফেচবুক ফলোৱাৰ্ছ হয় তেওঁলোকে জানে, বহুতখিনি কাম সি কৰিব জানে। বৰ্তমান মই শিকাইছোঁ কাৰণে অকণমান জানিছেগৈ। সেইকাৰণে তেখেতে ক'লে যে বৰ বিশেষ একো প্ৰব্লেম নহয়, তাক স্পীচ থেৰাপিটো দিয়ক। যিহেতু কথা কোৱা অকণমান দেৰি হৈছে, স্পীচ থেৰাপিটো দিলে সকলো ঠিক হৈ যাব। এয়া আছিল আজি মোৰ ভিডিঅ'টোত লোকেশ লিংগাপ্পাৰ গোটেই কথাখিনি মই ক'লোঁ যদিও ৰুমটোৰ ফ্ৰণ্টত তেখেতৰ নেম প্লেটখনকে মই অকণমান ফটো এখন থৈছিলোঁ বাবে আপোনালোকৰ সৈতে শ্বেয়াৰ কৰিলোঁ। আশা কৰোঁ মোৰ আজিৰ ভিডিঅ'টো আপোনালোকে ভাল পালে। নমস্কাৰ।